কটকটীয়া নিৰাপত্তাত গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় হাইস্কুল শিক্ষান্ত পৰীক্ষা। আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত পৰীক্ষা। সমগ্ৰ ৰাজ্যৰ লগতে গৌৰীপুৰতো কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতেই অনুষ্ঠিত হৈ আছে পৰীক্ষা। আজি পৰীক্ষাৰ প্ৰথমটো দিনত ইংৰাজী পৰীক্ষা পুৱাৰ ভাগতে ভিন্ন বিদ্যালয়ৰ পৰা অহা পৰীক্ষাৰ্থীসকলে আজি পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈছে। গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত ৫খনকৈ বিদ্যালয়ৰ পৰা অহা সৰ্বমুঠ ৪০২ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰতিগৰাকী পৰীক্ষাৰ্থীক পৰীক্ষণ কৰা হৈছে। শিক্ষা বিভাগে নিৰ্দেশ অনুযায়ী যাতে কোনো পৰীক্ষাৰ্থীয়ে মোবাইল ঘড়ী ৰুমাল লৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন হেডলাইন আসাম। ভাল লাগি আছে, লগতে ভয়ো লাগি আছে। প্ৰথমবাৰ এনেকুৱা পৰীক্ষা দিবলৈ ওলাইছোঁ, চাওঁ কেনেকুৱা হয়। কি পৰীক্ষা আছে? ইংলিছ। কোন স্কুলৰ পৰা আহিছে তুমি? শংকৰদেৱ শিশুনি কাটন। কেনেকুৱা হ'ব পৰীক্ষা? কেনেকুৱা হ'ব? ভাল হ'ব যেন লাগি আছে। ভালকৈ প্ৰিপেৰেশ্যন কৰিছোঁ, এতিয়া কি হয়। তোমাৰ লগৰীয়াসকলক কি ক'ব? কেনেধৰণে পৰীক্ষা দিব লাগে? চবৰে ভাল হওক, সেইটোৱে বিচাৰোঁ। চবেই ভাল মাৰ্কছেৰে পাছ হওক।